পৰিকল্পিতভাৱে দানৱীয় আক্ৰমণ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। চৰকাৰৰ অনীতিৰ বিৰুদ্ধে মাত মাতিলেই বিপদ। সাংবাদিকক ভীতি প্ৰদৰ্শনৰ চেষ্টা কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে। বিধানসভাৰ ভিতৰত দৃষ্টিকটুভাৱে স্বাধীন প্ৰতিনিধি গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাক কৰা বাঘ আক্ৰমণৰ পৰা দিলৱাৰ হুছেইন প্ৰসংগলৈ। এয়া তাৰেই উদাহৰণ। নতুন দিল্লীত কংগ্ৰেছৰ 3 সাংসদে সংবাদমেল সম্বোধন কৰি এনেদৰেই সৰব হ'ল অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে। এই চৰকাৰখনে বৰ প্ৰণালীগতভাৱে বাছি বাছি যিসকলে চৰকাৰৰ দুৰ্নীতি, যিসকলে চৰকাৰৰ অপশাসন, যিসকলে চৰকাৰৰ চিণ্ডিকেট ৰাজ এইবিলাকৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে বা উনুকিয়াই দিছে, সেইসকলৰ ওপৰত এক দানৱীয় পদ্ধতিৰে সৈতে এই হিমন্ত বিশ্ব শৰ্মাই পুলিচক ব্যৱহাৰ কৰি, পুলিচ বাহিনীৰো অপব্যৱহাৰ কৰি পেলাই এইসকলৰ ওপৰত জঁপিয়াই পৰিবলৈ আৰম্ভ কৰিছে। কেৱল আপোনালোকৰ সাংবাদিককে নহয়, সাংবাদিক জগতৰ অসমৰ এজন উজ্জ্বল নক্ষত্ৰ জয়ন্ত বৰুৱা ডাঙৰীয়াক আজি বিধানসভাৰ মজিয়াত যিদৰে তুচ্ছ তাচ্ছিল্য কৰিলে, যিদৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ কথা 1 ঘণ্টামান কৈ সদনৰ মাত মৰ্যাদা লাঘৱ কৰিলে, এই কথা বতৰাই তেতিয়া প্ৰমাণ হৈছিল যে জয়ন্ত বৰুৱা ডাঙৰীয়াৰ যোগেদি সংবাদ জগতক, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক তেওঁ ভয় খুৱাবলৈ কৈছে। আজি সেই কথা ইয়াত প্ৰতিপন্ন হ'ল। সাংবাদিক দিলৱাৰ হুছেইনৰ বিৰুদ্ধে গ্ৰেপ্তাৰী অভিযোগ। দিলৱাৰে আঘাত হানিছে জনজাতীয় লোকৰ আৱেগক। এইলৈ এতিয়া সাংসদ গৌৰৱ গগৈৰ প্ৰশ্ন, জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সময়ত কিয় মনত পৰা নাছিল SC/ST এক্টলৈ? বিজেপিৰ পালি নেতাই মন্ত্ৰী ডক্টৰ ৰণোজ পেগুক অপমান কৰোঁতে ক'ত কৈছিল SC/ST আইন? SC/ST এক্ট যেতিয়া জোনমণি ৰাভাৰ হত্যা হ'ল তেতিয়া তেওঁলোকে পাহৰি যায়। সেই SITটো ক'ত গ'ল একো আমি গমেই পোৱা নাই। SC/ST এক্ট এতিয়া বিজেপি এজন সদস্যই ৰণোজ পেগু ডাঙৰীয়াৰ ওপৰত অপমানজনক কথা কৈ এতিয়া SC/ST এক্ট তেতিয়া পাহৰি যায়। SC/ST এক্ট কংগ্ৰেছৰ মুখপাত্ৰ সময়ত মনত পৰে। SC/ST এক্ট সাংবাদিকসকলে নিজৰ কথা কওঁতে, নিজৰ কৰ্তব্য পালন কৰোঁতে তেওঁলোকে মনত পৰে। এই ধৰণৰ আইন আৰু অসম আৰক্ষীসকলৰ যে মিছইউজ কৰা গৈছে, এয়া আমাৰ লোকতন্ত্ৰৰ বাবে এটা সংকট। আৰু অসম আৰক্ষীক শৰ্মা চৰকাৰে ভুল পথেৰে বলপূৰ্বক ব্যৱহাৰ কৰা বুলিও সাংসদ গৌৰৱ গগৈৰ গুৰুতৰ অভিযোগ। অসম আৰক্ষীৰ ওপৰত বাৰম্বাৰ এনেদৰে ইলিগেল কাম কৰাই SC/STৰ এটা গুৰুত্বপূৰ্ণ এক্টৰ এনেদৰে মিছইউজ কৰিবলৈ বাধ্য কৰাই অসম আৰক্ষীসকলৰ যে ভিতৰত যি এটা সংঘাত তেওঁ সৃষ্টি কৰিছে, অসম আৰক্ষী এটা বেলেগ দিশলৈ লৈ গৈছে, সেয়ালৈ আমি সকলোৱে শংকিত। অসম আৰক্ষী বিষয়াসকলো শংকিত, কিন্তু তেওঁলোকে নিজৰ কথাবোৰ ক'ত ক'ব? আজি বাধ্য হৈ গৈছে। আৰু সেইকাৰণে আমি আজি পাৰ্লিমেণ্টৰ ভিতৰত এই কিছুদিনৰ ভিতৰত এইখিনি কথা আমি উত্থাপন কৰিম। এপেক্স বেংকৰ বিৰুদ্ধে থিয় হোৱাৰ বাবেই চৰকাৰৰ ৰোষত পৰিল হেনো দিলৱাৰ হুছেইন। এইলৈ সাংসদদ্বয় প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনৰ বিশেষ আৰু গুৰুত্বপূৰ্ণ ভাষ্য। এজন সাংবাদিকে এপেক্স বেংকৰ যি দুৰ্নীতি চলিছে সেই সম্পৰ্কে প্ৰশ্ন কৰাৰ কাৰণেই তেওঁক এনে কঠোৰ আইনৰ যোগেদি তেওঁক গ্ৰেপ্তাৰ কৰিছে। এপেক্স বেংকৰ কথা আমি জানো। এই সুযোগতে ময়ো এপেক্স বেংকৰ যোৱা 10 বছৰত তেওঁলোকে কিমান চাহ বাগিচাক তেওঁলোকে লোন দিছিলে আগতে, সেই লোনৰ বিনিময়ত কিমান চাহ বাগিচাৰ মালিকানা স্বত্ব সলনি কৰা হ'ল, কিমান চাহ বাগিচা এপেক্স বেংকৰ সহযোগত ব্যক্তিগত লোকে কিনিবলৈ আৰম্ভ কৰিছে, সেইবিলাক তথ্যও জনাবৰ কাৰণে আমি দাবী জনাইছোঁ। এপেক্স বেংকক কেৱল উনুকিয়াইছে আমাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই। এই কথাবিলাক নিশ্চয়কৈ পোহৰলৈ আহিব। হিমন্ত বিশ্ব শৰ্মা সকলোতকৈ আজি ভয়াতুৰ মানুহ।
তেওঁ আজি ভয় খাইছে যে ক্ষমতা যোৱাৰ লগে লগে তেওঁৰ সেই সকলো কথাবিলাক ধৰা পৰিব। বিজেপিতে হেনো আস্থাহীনতাত ভুগিছে হিমন্ত বিশ্ব শৰ্মা, যাৰ বাবে দিল্লীৰ দৃষ্টি আকৰ্ষণৰ হেতু যাহা কাৰ্য। সাংসদ ৰকিবুল হুছেইনৰ কটাক্ষ। আৰু মই আজি দেখিছোঁ তেওঁক যে বিজেপিও বোধহয় অকণমান হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি খুব ভাল ভাৱ নাই যেন তেওঁৰ লাগিছে। দিল্লীত আহি নহ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি যি ধৰণৰ আপোনাৰ কুচ কাৱাজ দেখিছোঁ যে বিজেপিও ভাবিছে, বিজেপিও বিভিন্ন ধৰণৰ আমি দূৰৰ পৰা নিৰীক্ষণ কৰিছোঁ, বিজেপিও ভাবিছে যে এইজন থাকিলে অহাবাৰ আমাৰ চৰকাৰ নাহে। গতিকে মুখ্যমন্ত্ৰীও ভাবিছে যে এই বিজেপিকো অলপ হাত কৰিবৰ কাৰণে এনেধৰণৰ ভয় ভীতি খুৱাবলৈ বিচাৰিছে। এই কথাবিলাক স্পষ্ট যে যোৱাবাৰ কেনেকৈ এজন জনজাতি লোকক আঁতৰাই তেওঁ হ'ল, এই কথা ব্লেকমেইলিং কৰি সেই কথাবিলাকো সকলো জানে। গতিকে আমি যিসকলে তেওঁলোকৰ লগত আছে তেওঁলোককো আমি ধন্যবাদ জনাইছোঁ, যিসকলে এইটো বিৰোধিতা কৰিছে। আৰু সকলোৱে আমি এই ক্ষেত্ৰত কৈছোঁ দল মত গোটেইবিলাক একগোট হ'ব লাগে আৰু ৰাইজ ওলাই আহিব লাগিব। এইদৰেই দেশৰ ৰাজধানীৰ পৰা অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব কংগ্ৰেছী সাংসদসকল। উত্থাপিত হ'ল বহুকেইটা গুৰুতৰ অভিযোগ। ইতিমধ্যে জামিন মঞ্জুৰ হৈছে দিলৱাৰ হুছেইনৰ। কিন্তু এপেক্স বেংক সাপেক্ষে কংগ্ৰেছ সাংসদসকলে উত্থাপন কৰা অভিযোগসমূহৰ কি হ'ব, সেয়াহে আচল কথা। ৰিপৰ্ট প্ৰতিদিন টাইম।